প্ৰতিদিনৰ বিশিষ্ট সাংবাদিক নিতুমণি শইকীয়াই উচ্চ নিচ এইবিলাকৰ ওপৰত খুব মৰেল জ্ঞান এথিক্স এইবিলাকৰ কথা কৈ আছে। কিন্তু অসমবাসীয়ে পাহৰি যোৱা নাই, যেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰা হৈছিল, তাৰ পূৰ্বে ষ্টুডিঅ'ত লাইভত নিতুমণি শইকীয়াই কি কৈছিল যে এজন উচ্চ বৰ্ণৰ ব্যক্তিক মুখ্যমন্ত্ৰী কেনেকৈ দিব পাৰে। এনেকুৱা নিশ্চিন্তা কঢ়িয়াই ফুৰা ব্যক্তি হ'ল নিতুমণি শইকীয়া। আৰু সেই কথাবিলাকত প্ৰমাণিত হৈছিল তেওঁ কিমান নিশ্চিন্তাধাৰাৰ ব্যক্তি। তেওঁ আজি আমাক এথিক্স শিকাব, মৰেল ভেলুৰ কথা শিকাব। এই যে প্ৰতিদিন কাকতখন আছে, প্ৰতিদিন গোষ্ঠী আছে, এই প্ৰতিদিনৰ ভূমিকা কিন্তু সদায় সন্দেহজনক। তেওঁলোকে এনেকুৱা নেৰেটিভ বিল্ড কৰে যাতে অসমখন অস্থিৰ হৈ থাকে। যেতিয়া আলফাৰ সময় আছিল, আলফাৰ সময়তো তেওঁলোকে এনেকুৱা কিছুমান কাম কৰি থোৱা বুলি কোৱা হয়, যাৰ জৰিয়তে অসমীয়া যুৱ প্ৰজন্মক তেওঁলোকে বিপথে পৰিচালিত কৰিছিল। কেৱল সেয়াই নহয়, কেইদিনমান আগত আমি প্ৰতিদিনৰ মজিয়াত এটা টক শ্ব' দেখিছিলোঁ, এটা শ্ব' দেখিছিলোঁ, য'ত তেওঁলোকে প্ৰমাণ কৰিব বিচাৰিছিল যে মিয়াসকলেহে, চৰাঞ্চলৰ মিয়াসকলে হেনো অসমীয়া ভাষা সংস্কৃতি ৰক্ষা কৰি আছে আৰু তেওঁলোকৰ হাততহে হেনো অসমীয়া ভাষা সুৰক্ষিত হৈ আছে। এনেকুৱা ভয়ংকৰ নেৰেটিভ এই প্ৰতিদিনৰ মজিয়াতে কিন্তু তেওঁলোকে বিল্ড কৰিব চেষ্টা কৰিছিল। সময়ে সময়ে প্ৰতিদিনৰ ভূমিকা অসমক অস্থিৰ কৰাৰ ক্ষেত্ৰত, অসমক বিপথে পৰিচালিত কৰাৰ ক্ষেত্ৰত প্ৰতিদিনৰ ভূমিকা কিন্তু যথেষ্ট সন্দেহজনক। পোহৰলৈ আহিছিলেহে মাথো গো মাংসৰ ভয়ংকৰ ষড়যন্ত্ৰৰ কথা, পোহৰলৈ আহিছিলে মাথো এটা বিশেষ সম্প্ৰদায়ৰ ভয়ংকৰ চক্ৰান্তৰ কথা। ঠিক তেনেকুৱা এটা ঘটনা যেতিয়া চৰ্চা চলি আছিল, সেই সময়তে প্ৰতিদিনে এনেকুৱা এটা নেৰেটিভ বিল্ড কৰিলে যাতে মানুহৰ গোটেই মাইণ্ডছেটে সলনি হৈ যায়। এই যে নেৰেটিভ বিল্ডিঙৰ জৰিয়তে আৱেগৰ এটা পৰিৱেশ সৃষ্টি কৰি অসমখনক বিপথে পৰিচালিত কৰাৰ প্ৰতিদিনৰ ষড়যন্ত্ৰ, এই কথাবিলাক কিন্তু লাহে লাহে ৰাইজৰ মাজলৈ আহিব ধৰিছে, লাহে লাহে ৰাইজে বুজিব ধৰিছে। কাৰ কি ভুল আছে নাজানো, কথাবিলাক ৰাইজে বিশ্লেষণ কৰিব। কিন্তু নিতুমণি শইকীয়া যে ধোৱা তুলসীৰ পাত নহয়, এই কথাও আমি মনত ৰখা উচিত। প্ৰতিদিন যে ইমানো অসমৰ বাবে চিন্তা কৰা শুভচিন্তক নহয়, সেই কথা আমি মনত ৰখা উচিত। বিবেচনা আপোনালোকৰ। ভিডিঅ'টো দেখি আহিছিল, ধন্যবাদ।